নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। ঐতিহাসিক শৰাইঘাট দলং মেৰামতিৰ বাবে দুমাহলৈ বন্ধ থাকিব। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। ৬৪ বছৰ ঐতিহাসিক শৰাইঘাট এতিয়া ক্লান্ত, দুমাহলৈ জিৰণি। ৭ জুলাইৰ পৰা দুমাহলৈ বন্ধ থাকিব শৰাইঘাটৰ দলং। এই দলংখন ১৯৬২ চনত নিৰ্মিত আৰু দীৰ্ঘদিন ধৰি যান বাহন চলাচলৰ বাবে ব্যৱহাৰ হৈ আহিছে। বৰ্তমান দলংখনৰ মেৰামতি প্ৰয়োজন হৈ পৰিছে। সেই উপলক্ষে দুমাহ পৰ্যন্ত বন্ধ হৈ থাকিব যাতায়াত ব্যৱস্থা শৰাইঘাটৰ দলঙৰ ওপৰেদি। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। অসম চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণ ১ লাখ কোটি টকা পাৰ হৈ গৈছে। তথাপিও এই ঋণ বিপদসীমাৰ তলত আছে বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধানসভাত জনাইছে। চৰকাৰৰ উন্নয়নমূলক কাম যেনে আন্তঃগাঁথনি, কৃষি, শিক্ষা, স্বাস্থ্য আদিৰ বাবে ঋণ লয়। সাধাৰণতে ৰাজ্যৰ GSDPৰ এটা নিৰ্দিষ্ট অনুপাতত নিৰ্ধাৰিত হয়। অসমে এই সীমাৰ ভিতৰতে থাকি ঋণ পৰিচালনা কৰি আছে বুলি চৰকাৰে দাবী জনাইছে। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পূৰ্বতকৈ কঠোৰ হ'ব ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছমুক্ত অসম গঢ়াৰ স্বাৰ্থত ঐক্যবদ্ধ সদন। ৫ বছৰত ২৫৩ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ হৈছে ইতিমধ্যে। NDPS আইনৰ অধীনত গ্ৰেপ্তাৰ হৈছে ইতিমধ্যে ২৬,৫৩৭ জন অভিযুক্ত। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। গ্ৰীষ্মবন্ধ নিদিয়া ব্যক্তিগত বিদ্যালয়লৈ কঠোৰ নিৰ্দেশনা। শীঘ্ৰেই ঘোষণা কৰক গৰম বন্ধ। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। গ্ৰীষ্মবন্ধ নিদিয়া ব্যক্তিগত বিদ্যালয়লৈ কঠোৰ নিৰ্দেশনা। লখিমপুৰ জিলা শিক্ষা বিভাগে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। প্ৰচণ্ড গৰমতো একাংশ ব্যক্তিগত বিদ্যালয়ে এতিয়া বন্ধ ঘোষণা কৰা নাই। তাৰ বিপৰীতে নিয়মীয়া শাৰীৰিক পাঠদান অব্যাহত ৰখাৰ দৃষ্টিগোচৰ শিক্ষা বিভাগৰ। শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে গৰম বন্ধ দিয়াৰ নিৰ্দেশ দিছে। নিৰ্দেশ অমান্য কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। সুবিধাবাদী ধৰ্ম প্ৰচাৰকসকল সাৱধান। ধৰ্মান্তকৰণ আৰু সহ্য নকৰে চৰকাৰে, আহিব নতুন আইন, অভিযোগ পালে একশ্যন হ'ব কঠোৰ। মঙলবাৰে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ ঘোষণা। অসমত এতিয়া কোনেও ধৰ্মান্তকৰণ কৰিব নোৱাৰিব। কোনোবাই ধৰ্মান্তকৰণ কৰাৰ অভিযোগ আহিলেই কঠোৰ একশ্যন হ'ব। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। সুবিধাবাদী ধৰ্ম প্ৰচাৰকসকলক সাৱধানবাণী মন্ত্ৰী বিশ্বজিৎ দৈমাৰী। এতিয়াৰ পৰা অসমত নচলিব ধৰ্মান্তকৰণ, অভিযোগ আহিলে কঠোৰ ব্যৱস্থা ল'ব চৰকাৰে। পলাশবাৰীৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ সোমবাৰে সদনত কৰা এটা প্ৰশ্নৰ পিছতে জনজাতি লোকৰ মাজত ব্যাপক হাৰত চলি থকা ধৰ্মান্তকৰণক লৈ কঠোৰ হোৱাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে এতিয়াৰে পৰা। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত শীঘ্ৰেই আৰম্ভ হ'ব জল জীৱন মিছনৰ দ্বিতীয় সংস্কৰণ। JJMৰ দ্বিতীয় সংস্কৰণে সামৰি ল'ব ৰাজ্যৰ চৰাঞ্চলৰ লগতে পাৰ্বত্য এলেকা। সদনত এই তথ্য জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী কৃষ্ণেন্দু পালৰ এই মন্তব্য। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। চেণ্ডিকেট শব্দ শুনিলেই খং উঠে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। বিধানসভাত চেণ্ডিকেটক লৈ জয়ন্ত মল্ল বৰুৱা আৰু অখিল গগৈৰ মাজত তীব্ৰ বাকযুদ্ধ। চেণ্ডিকেটৰ তথ্য দিব নোৱাৰিলে অখিল গগৈক বিধানসভাত ক্ষমা খোজাৰ দাবী জয়ন্ত মল্ল বৰুৱাৰ। গেটবিলাক বন্ধ কৰি লওক আগতে। গোটেই নামনি অসমত আপুনি চিণ্ডিকেট চলাই আছে। আপুনি তথ্য নোহোৱাকৈ বিধানসভাত কথা নক'ব। তথ্য যদি আছে তথ্য সহকাৰে কথা ক'ব। দিম নেকি এতিয়া গেটকেইখনৰ নাম কোনখন গেটত? আপোনাৰ দৰে আমি ধেমালি কৰিবলৈ অহা নাই। অসমৰ ৰাইজে আমাক ভাল কথা ক'বলৈ পঠাইছে। আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষক দিয়ক আছে যদি তথ্য। আপোনাৰ তথ্য আছে যদি দিয়ক। এনেই থিয় হৈ যেতিয়া তেতিয়া যি টি কথা নক'ব। আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ সময়ত দিয়ক। আমি চেলেঞ্জ কৰিছোঁ, দিয়ক দিয়ক তথ্য। আপোনাৰ কিমান তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ ওচৰত দিয়ক, আমি তাৰ উত্তৰ দিম। দিয়ক তথ্য। আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে বিধানসভাত ক্ষমা খুজিব লাগিব। মুখ্য অধ্যক্ষ মহোদয়, যদি তথ্য দিব নোৱাৰে বিধানসভাত ক্ষমা খুজিব লাগিব। তথ্য দিয়ক, নহ'লে বিধানসভাত ক্ষমা খুজক। এনেকে বিধানসভাত হেৰি কৰিব নোৱাৰিব। বিধানসভাক অপমান কৰাৰ অধিকাৰ তেওঁক দিয়া নাই। আপোনাৰ ওচৰত তথ্য দিব লাগিব, নহ'লে বিধানসভাত ক্ষমা খুজিব লাগিব। আজি প্ৰস্তাৱ ল'ব লাগে, আমি প্ৰস্তাৱ ল'ম। যদি তেওঁ তথ্য দিব নোৱাৰে তেওঁ ক্ষমা খুজিব লাগিব। তথ্য দিয়ক, নহ'লে ক্ষমা খুজক। তথ্য দিয়ক, নহ'লে ক্ষমা খুজক। দিয়ক তথ্য দিয়ক। আপুনি তথ্য দিয়ক, নহ'লে ক্ষমা খুজক। মাননীয় অধ্যক্ষ মহোদয়, হয় অখিল গগৈ ডাঙৰীয়া, আপোনাক তথ্য দিব লাগিব, নহ'লে ক্ষমা খুজিব লাগিব। তথ্য দিব লাগিব, নহ'লে ক্ষমা খুজিব লাগিব। আমি কৈছো বাৰে বাৰে থিয় হৈ যি মন যায় তাকে ক'ব, সেইটো আপোনাৰ।
টিভিত ওলাবৰ কাৰণে যি মন যায় তাকে ক'ব নেকি? আপুনি বহক। আছে যদি তথ্য দিয়ক। ছাৰ, দি দিয়ক। এখন তেনেকুৱা চাওঁতো সদন কিমান নহয়। তথ্য আছে দিয়ক। এক মিনিট আপুনি বহক। ছাৰ, মোৰ ওপৰত আপুনি তেখেতে বহক। কিছুমান মহলত সীমা পাৰ হৈ মানে